হেল্ল' গুড মৰ্ণিং বন্ধুসকল, আপোনালোকে নিশ্চয় ভালেই আছে। ময়ো ভালেই আছোঁ। আৰু এয়া চাওক, মোৰ ল'ৰাই ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ খেলি আছে গাড়ী ঘোঁৰা লৈ, আৰু এইফালে সি ঘৰৰ পূৰা মানে উল্টা পুল্টা কৰি পূৰা খেলি আছে। আৰু মই এয়া লাগি গৈছোঁ মোৰ কামত। চাওক, মই ভিডিঅ' বনাইছোঁ, লগতে আইনাত মই আপোনালোকক মোৰ চেহেৰাও দেখাই দিছোঁ। এইফালে মই আটা লৈ লৈছোঁ, অলপ আটা গুঠি লৈছোঁ, আটা মানে দলি লৈছোঁ মাৰি ৰুটি বনাম। তাৰপিছত ইয়াত পাপা বহি খেলি আছে ল'ৰাটোৱে, আৰু ইয়াত মাটা অলপ লৈ লৈছোঁ যাতে লাগিব, বেছি পানী কেতিয়াবা লাগে। মেক্সটা ওলাই লৈ লওঁ অলপ, তাতে দলি লৈছোঁ ভালকৈ। আৰু ইয়াত পাপাৰ মোৰ পৰা কাহ হৈ আছে কেইদিনমান ধৰি, আৰু কাহ বুলি মানে সি পূৰা বাহিৰত যাব দিয়া নাই, আৰু চুৱেটাৰ লং পেণ্ট চব পিন্ধাই ৰাখিছোঁ। আৰু এইফালে চাওক, মই আটা গুলি হৈয়ে গ'ল প্ৰায়, আৰু ৰুটিটো বনাই ল'ম। ৰুটি ৰাতিপুৱা মানে ব্ৰেকফাষ্ট আমি বেছিভাগ ৰুটি খাওঁ, ভাতটো কম খাওঁ। কেতিয়াবা খাওঁ, ভাতো খাওঁ। হাজবেণ্ডে কয় যদি ভাত খাব বুলি, তেতিয়া মই ভাত খাই দিওঁ। যে ৰাতিপুৱা বিচনাৰ পৰা উঠিলোঁ, মানে বিচনা মই একো ঠিক কৰা নাই, ঘৰৰ চাপ ন, কাপোৰ চাপোৰ য'তে ত'তে পেলাই ৰাখিছে। আৰু সি মানে ল'ৰাই মানে ইমান উৎপাত কৰে ন, পূৰা ঘৰত মানে গোটেই বস্তু চস্তুবোৰ য'তে ত'তে পেলাই ৰাখিব। আৰু ইফালে মই তাক অকণমান পঢ়াবলৈ এনেই সুধি আছিলোঁ, মানে তাক সি লৈ বহিছিলে, তাৰপিছত মই সুধি আছিলোঁ মানে তাক এইটো কি বুলি। আৰু ইফালে মই বিচনা ঠিক কৰি লৈছোঁ, বিচনা ঝাৰি ভালকৈ মই ঠিক কৰি লওঁ। মানে বাহিৰ বস্তুবোৰ বিচনাবোৰ এনেকৈ থাকিলে ভাল নালাগে ন, নিজৰে কিবা মানে এটা বেয়া লাগে মানে, আৰু মনটো যে ৰাতিপুৱাৰ কামবোৰ পৰিপাটিকৈ ভালকৈ কৰিলে নিজৰ মনটোও ভাল লাগে। বাকী কামবোৰ মানে সোনকালে এৰি পাছতহে বাহিৰৰ বেলেগ কামবোৰ কৰিব লাগে, তেতিয়াহ'লে ভাল। আৰু ইফালে বৰষুণ নাই অৱশ্যে, ৰ'দেই দি আছে, কিন্তু মই ল'ৰাক মানে চুৱেটাৰ পিন্ধাই ৰাখিছোঁ ঠাণ্ডা লাগে বুলি। আৰু ইফালে চাওক, গাড়ীটো লৈ মই আপোনালোকক দেখাইছোঁ যে গাড়ী চলাই আছোঁ বুলি। আৰু ইফালে কি হ'ল জানো, কেমেৰাটো ইমান হোৱাইট দেখা গৈছে। মোৰ কেমেৰাটো মানে ফোনটো অলপ বেয়া হৈ আছিলে, সেইকাৰণে এনেকুৱা হৈ আছে। এইবাৰ মই বিচনা ঠিক কৰিলোঁ, ঘৰ চৰ চব ঠিক কৰিলোঁ, পৰিপাটিকৈ হৈ গ'ল। ইফালৰ কাম ফিনিছ হ'ল। আৰু ইফালে এতিয়া মই ঠিক কৰি গৈছোঁ, 5 মিনিট পাছত আহি চাম, একে আগৰ লেখীয়া পৰিস্থিতি হ'ব। ল'ৰা ছোৱালী থকা ঘৰত মানে এনেকুৱাই হয়। আৰু এইফালে মই বাহিৰত ওলাই আহিছোঁ যে ল'ৰা ক'ত গ'ল বুলি, আৰু তাক কৈছোঁ সেই চুকখনত সি কুৰ্ণি এখন লৈ পূৰা মাটি খুন্দি মাটি খেলি আছে। সি তাক বালি পালে আৰু একো নালাগে। আৰু এইফালে চাওক, ৰ'দ কেনেকুৱা ঠাটা পুৰা ৰ'দ উঠিছে, মানে টিকা পুৰা ৰ'দ উঠিছে। আৰু এইফালে মই ঘৰৰ ভিতৰত আহি গ'লোঁ আকৌ, আৰু কি কাম আছে চাওঁ এতিয়া কি কৰোঁ, চাই থাকক ভিডিঅ'টো আগলৈকে। এইফালে মই কুকাৰ বহাই দিলোঁ। কাপোৰখিনি যে মই আগত সেইটো ৰুমত আছিলে, সেইটো ৰুমৰ পৰা আনি ইয়াত ৰাখিছিলোঁ, ৰাখি এতিয়া মই ঠিক কৰি লওঁ। আলনাটোৰ অৱস্থা বহুত বেয়া হৈছে। আৰু মোৰ ঘৰত মানে একদম জগাই নাই, ভাড়া ঘৰত যেনেকুৱা অৱস্থা থাকে সেই ছেইম ভাড়া ঘৰৰ অৱস্থা লিখে মোৰ ঘৰখনো এনেকুৱা হৈ আছে। মানে থাকিব লাগে থাকি আছোঁ, আৰু ভাড়া ঘৰেই ক'বলৈ গ'লে, কিন্তু নিজৰে হয়, মানে জগা স্পেচ কম আছে, সেইকাৰণে আৰু পূৰা ভাড়া ঘৰ লেখীয়া বস্তু য'তে ত'তে মানে একদম জগাই নাই ঘৰখনৰ ভিতৰত, খোজ কাঢ়িবলৈও জগা নাই, তেনেকুৱা হৈ আছে। আলহী চালহী আহিলে মানে বৰ অসুবিধা হৈ যায়। আৰু এইফালে মই ঘৰ চৰ গুচাই লৈছোঁ ভালকৈ, কাপোৰ চাপোৰ ঠিক কৰি লৈছোঁ। ৰাতিপুৱা উঠি মানে এইবোৰ কামবোৰ কৰিবই লাগে। আৰু কেতিয়াবা ৰাতি কৰি ৰাখি দিওঁ, কেতিয়াবা ৰাতিপুৱা থাকে এইবোৰ মোৰ কাৰণে। এইফালে হৈ গ'ল ফিনিছড। এতিয়া মই বাথৰুমৰ কেইটামান কাপোৰ আছিলে ভিজাই থৈ গৈছিলোঁ ৰাতিপুৱা, এইখিনি এতিয়া ধুই ল'ম। আৰু কাপোৰখিনি ধুই লওঁ ভালকৈ। বাথৰুমত জমা কাপোৰ থাকিলেও ভাল নালাগে, এইবোৰ ধুই আকৌ ৰ'দত দিব লাগে। আৰু সোনকালে ধুই নিদিলে মানে পটককৈ নুশুকায়, সেইকাৰণে সোনকালে ধুই দিব লাগে কাপোৰবোৰ। আপোনালোকে বাৰু ধুৱে নাই কাপোৰবোৰ, নে জমা ৰাখি দিয়ে? আপোনালোকৰ কাৰোবাৰ সঁচাকৈ ৱাশ্বিং মেচিনত ধুই দিয়ে, কিন্তু মোৰ ঘৰত ৱাশ্বিং মেচিন নাই, সেইকাৰণে মোৰ হাতটোৱেই মেচিন হয়। আৰু হাতেৰে মই কাপোৰ ধোওঁ, আৰু হাতেৰে কাপোৰ ধোৱা লিখা মানে কাপোৰ নহয়। হাতেৰে কাপোৰ ধুলে মানে ইমান ধুনীয়াকৈ চাফ হয় ন, পৰিষ্কাৰ হয় ভালকৈ, সেইটো কাৰণে মই হাতেৰে ধুই ভাল পাওঁ। মেচিনত ধোৱাবোৰ ইমান চফা নহয়। আৰু এইফালে মই কাপোৰ চাপোৰ মেলি দিলোঁ। এইফালে চাওক, মোৰ গছত নেমু গছ, নেমুটো মই বহুত দেখাই থাকোঁ, আপোনালোকে জানে, আপোনালোকে চাই আমনি লাগিছে চাগে, মই বহুত দেখাই থাকোঁ নেমুৰ গছ। আৰু এইফালে মোৰ চব্জি চাওক, ইমান ধুনীয়াকৈ জগাটো চাফা কৰি দিছোঁ পূৰা তলত। ইফালে চাওক, আৰু ইয়াত ঘৰত কিবা পাৰ্টি আছিলে ৰাতি, মানে বাইদেউৰ ল'ৰাৰ বাৰ্থডে আছিলে, আৰু সেই বাৰ্থডেৰ কাৰণে সিহঁতে পূৰা নাচি বাগি ফূৰ্তি কৰি আছিলে, পূৰা দৌৰি আছিলে আমাৰ ল'ৰা। তাৰ মানে গান চান শুনি পালে, আৰু মানে তাৰ বহুতেই ফূৰ্তি লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। লগ পাইছোঁ নেক্সট এটা ভিডিঅ' লৈ। আৰু আপোনালোকে আশা কৰোঁ যে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু ৰাখিছোঁ।